আজি চাওক বতৰটো একেবাৰে বেয়া ইমান এনেকুৱা কৰি আছে বৰষুণ পৰা নাই কিন্তু নপৰিলে কি হ'ব কেনেকুৱা আন্ধাৰ মুন্ধাৰ কৰি ৰাখিছে তাতে আজি শনিবাৰ এনেকুৱা বতৰ হ'লে মনবোৰ একেবাৰে ভাল লাগি নাথাকে মোৰ যে মানে শনিবাৰে দেওবাৰে বিশেষকৈ বতৰ এনেকুৱা হ'লে একেবাৰে কান্দি দিবলৈহে মন যায় আৰু কি শনিবাৰ যিহেতু এয়া পাহিৰ ইউনিফৰ্ম লগতে কিবা কিবি সেইখিনি কাপোৰ লৈ গ'লোঁ ধুবলৈ বুলি এইখিনি কামটো শনিবাৰে কৰিবই লাগিব আৰু যিহেতু মন চন ভাল নাই সেইকাৰণে গান এটা লগাই ল'লোঁ আৰু এইটো গানটো দেখি তো গম পাইছে আপোনালোকে নঙলা চুৰ এইবাৰ এইটো গান বহুত ফেমাছ হৈছে সঁচাকৈ ভাল লাগিছে গানটো শুনি ভাল লাগিলে বহুত শুনি উইকেণ্ডত বহুত কিবা কিবি প্লান কৰিব মন যায় ক'ৰবাত বাহিৰত ওলাই যাব মন যায় অলপমান ফুৰিবলৈ যাবলৈ মন যায় খোজকাঢ়িবলৈ যাবলৈ মন যায় কিন্তু যেতিয়া বতৰবোৰ এনেকুৱা কৰি থাকে একেবাৰে ভাল নালাগে বৰষুণটো আহিলেই সেইটো ক'বলগীয়া কথা নহয় কাৰণ জানেই আপোনালোকে ইয়াত ঠাণ্ডা দিনতো বৰষুণ আহিয়েই থাকে আৰু তাকে ময়ো আজি অলপ লাহে লাহে সুস্তি লেজিকৈ কামবোৰ কৰিলোঁ কাপোৰখিনিও ইতিমধ্যে ধুই হৈয়ে গ'ল আৰু কাপোৰখিনিও আনিলোঁ তাকে কামবোৰ যিমান পাৰিছোঁ কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু মন চনবোৰ ভাল নালাগিলেওতো কামখিনি কৰিবই লাগিব এতিয়া প্ৰায় আবেলিয়ে হ'ল কিবা এটা ভাল খাবলৈ মন গ'ল সেইকাৰণে বোলো ভাবিলোঁ চুজিৰ এয়া অলপমান হালোৱা বনাওঁ গৰমে গৰমে আৰু হাজবেণ্ড গৈছে আজি ইণ্ডিয়ান ষ্ট'ৰ বজাৰ কৰিবলৈ মাহৰ বজাৰ সেইকাৰণে অহাৰ আগে আগে এয়া বনাই ৰেডি কৰি ল'লোঁ আজি আমাৰ ইণ্ডিয়ান দোকানৰ বজাৰ কৰা হ'ল এই চাউল দাইল মিঠাতেল সেইবোৰ ধেৰ কিবা কিবি অনা হ'ল আৰু এইখিনি বস্তুৱে আনিছে দেখিছেনে আপোনালোকে মানে আঙুলি মূৰত হিচাপ কৰিব পৰা বস্তু এইখিনি আৰু এইখিনিতে লৈছে 60 ইউৰো 60 মানে হ'ব কিমান 6,000 5,500 মান ধৰিব পাৰি আৰু এয়া 60 ইউৰো আৰু এইখিনি চাউল কৈ যাম বাৰু আপোনালোকক চাউল এইখিনি 10 কেজি চাউলত আছে 17 ইউৰো মানে 1700 টকামান হ'ব তাৰপিছতে এইখিনি মচুৰ দালি 1 কিলোত লৈছে ক'ত গ'ল দামটো এইটো 3.79 এইখিনি 1 কিলো মচুৰ দালিত মানে 300 টকা তাৰপিছত এয়া ৰাজমাহ আধা কিলো দাম হৈছে অলমষ্ট 3 আৰু এইখিনি 200 টকা কিলো আধা কিলো ৰাজমাহ আৰু এইখিনি আছিলে তুৰ দাল ৰহৰ দাইল এইখিনি আছে 1 কিলো আৰু ৰহৰ দাইলৰ দামটো আছে বাপৰে 4.5তকৈ বেছি এইখিনি কমচে কম 400 টকা মান হ'ব এইখিনি ইমান বেছি দাম আৰু এইখিনি এইটো কিছুমান নামকিন ভুজিয়া এইটো মিঠাতেল এবাৰ নতুন এটা ব্ৰেণ্ড আহিছে আইভা বুলি মিঠাতেলৰ কিমান দাম মিঠাতেল এইটো ৰষ্টেড এইটো মিঠাতেল এটা বটলত 4 ইউৰো মানে 1 লিটাৰত 400 টকা 1 লিটাৰ মিঠাতেল 400 টকা দাম এইটো নতুন এইটো ব্ৰেণ্ডৰে চুজি ন এইটো চুজি এইটো 1 কেজি আছে চাগে 1 কেজি আছে চুজি লৈছে 2.9 ইউৰো মানে 200 টকা আৰু বাকী এইখিনি অলপ এইখিনি ফ্ৰজেন পৰঠা তাৰপিছতে ইলাচি এটা মছলাৰ পেকেট আৰু এইখিনি চুজি ভাৰ্মিচেলি চেমি ইমানেই অকল এইকেইটা বস্তু বজাৰতে হ'ল দেখিলেনে ইমান এয়া সৰুকৈ পেন এখন পাতি ল'লোঁ মই ফ্ৰাই পেন এখন তাতে মই তেল দিয়া নাই আৰু দিছোঁ দেখিছেনে ইয়াতে ৰচুন আদা আৰু পিঁয়াজ এইখিনি আচলতে জুইত পুৰি ল'ব পৰাহেঁতেন বেছি ভাল আছিলে মই দুইটা চাইডে যিমান পাৰিছোঁ আৰু অলপ যাতে স্মোকি গোন্ধটো আহে পুৰা গোন্ধটো আহে সেই ইমানলৈকে পুৰি ল'ম আজি মই বইল চিকেনৰ এটা ৰেচিপি বনাব লৈছোঁ ডিনাৰত খাবলৈ বুলি এয়া গোটেইখিনি বস্তু দেখিলে অলপ
পুৰি লৈছোঁ মই যেহেতু তেল ব্যৱহাৰ কৰা নাই সেইকাৰণে বহুত বেছি দেৰি পুৰা নাই জুইত পুৰাহেঁতেন ইয়াৰ গোন্ধটো বেছি ভাল আহিলহেঁতেন আৰু সেই একেখন কেৰাহীতে এয়া মই দুটা বিলাহী দি দিছোঁ আৰু বিলাহীকেইটাও মই দুটা চাইডে অলপ ৰং হোৱালৈকে পুৰি ল'লোঁ আৰু তাৰপিছত এয়া দেখিছে বাতিটোতে লৈ খুন্দুনাৰ মাৰিডালেৰে মই এনেকৈ বিলাহীকেইটা পিটিকি ল'ম যিমান পাৰোঁ মানে ধুনীয়াকৈ আৰু যিহেতু মই মাংসৰ লগতে বনাম পিছততো পূৰা ভাগি ছিগি নাইকিয়া হৈ যাব কিন্তু হ'লেও এনেকৈ অলপমান পিটিকি ল'লোঁ আৰু তাৰপিছত এইফালে মাংসখিনি ল'লোঁ তাতে 1 চামুচমান মিঠাতেল দিলোঁ আৰু অলপমান নিমখ দিছোঁ নিমখটো যিহেতু জোল কৰিম সেইকাৰণে আকৌ পিছত চাব লাগিব অলপমান হালধি দিলোঁ আৰু তাতে দিলোঁ এয়া পিটিকি ৰাখিছিলোঁ যে পিঁয়াজখিনি বিলাহীখিনি আৰু তাতে ৰচুন আদা খুন্দি লোৱা সেইখিনি দিলোঁ আৰু যিখিনি পিঁয়াজ আছিলে সেইখিনি মই এনেকৈ কাটি ল'লোঁ এনেই ৰাফলি কাটি দিছোঁ আৰু তাৰপিছত হাতেৰে এনেকৈ মোহাৰি যিমান পাৰিছোঁ মোহাৰি মানে মেৰিনেট কৰিছোঁ আৰু ইয়াত মই বেলেগ পেকেটৰ একো মছলাই ব্যৱহাৰ নকৰোঁ অকল ইমানেই আজি এনেকৈ বনাম মই এটা বইলৰ আঞ্জা আৰু তাৰপিছতে এইখন কেৰাহীতে বনাম যিহেতু সেইকাৰণে মই গোটেই মাংসখিনি মই ইয়াতে থৈ দিলোঁ আৰু তাৰপিছত প্ৰায় 1 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম মেৰিনেট হ'বলৈ দিম আৰু তাৰ পাছতে গেছটো জ্বলাই দিলোঁ আৰু এয়া দেখিলে মাংসখিনি গৰম হৈ গ'ল আৰু ইয়াৰ পৰা বিলাহী পিঁয়াজ আৰু যিমানখিনি আছিলে মাংস সকলোখিনিৰ পৰা সিজিব আৰম্ভ হৈছে পানীটো ওলাই গৈছে লাহেকৈ আৰু এয়া ইয়াত মই তেল ব্যৱহাৰ কৰা নাই দেখিছিলে অকল মাত্ৰ 1 চামুচমানহে মিঠাতেল দিছিলোঁ আৰু তাৰপিছত মাংসখিনি যেতিয়া প্ৰায় আধা সিজা হৈ গৈছে তাতে মই আলু দি দিলোঁ আৰু তাৰ পাছতে গৰম পানী দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ঢাকনখন বন্ধ কৰি মই একেবাৰে কম গেছতে এনেকৈ উতলিবলৈ দিম আৰু প্ৰায় 1 ঘণ্টামান লাগিব এইখিনি একেবাৰে কম গেছতে মই এনেকৈ উতলি থাকিব দিম আৰু প্ৰেছাৰ কুকাৰতো চিটি দুটামান দি দিলেও ভাল আছিলে কিন্তু মই ভাবিলোঁ যে আজি এনেকৈ বনাই চাওঁচোন আৰু তাৰপিছত দুখিলা মই ইয়াতেও তেজপাত দি দিছিলোঁ আৰু লগতে দি দিলোঁ এয়া 2 চামুচ সৰু চামুচেৰে জালুক যিহেতু বতৰটো বেয়া সেইকাৰণে জালুকৰ অকণমান আঞ্জা খাবলৈ মন গ'ল আৰু এনেকুৱা বইল খানাত অকণমান জালুকটো দি দিলে ভাল লাগে আৰু এয়া শেষত আমাৰ মাংসখিনি ৰেডি হৈ গ'ল ধনিয়া নাছিলে মোৰ ওচৰত আজি ধনিয়া অকণমান দিলে ভাল লাগিলহেঁতেন আৰু এনেকৈ আজি মন বেয়া এটা দিন পাৰ কৰিলোঁ আপোনালোকক দেখালোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই